ৰমজান মাহকেইদিন যে ৰাতিপুৱা শুই উঠি স্কুললৈ যোৱাটো মানে বহুত অসুবিধা দেই। শুহে স্কুললৈ আহিবলৈ হয়ে। তাৰপিছতে স্কুলতে ক্লাছ কৰি মই আজি যাবলগীয়া আছিলে মানে মাহী ঘৰলৈ, সেয়া ৰখি আছোঁ। মহাতে আহি পোৱাহিয়ে নাই। তাৰপিছতে এয়া মই আহিলোঁ মাহী ঘৰলৈ। আহি দেখিছোঁ যে ভাইটিহঁত চব আহি পালেহিয়ে। সিহঁতি শুই আছে পূৰা, আৰু এজনীয়ে পূৰা লেকচাৰ মাৰি ঘূৰি আছে, একো কাম বন কৰা নাই। ফাল্টু ছোৱালী, আৰু কাম কি আছে তাই। তাৰপিছতে মই গৈ মেলি কামত লাগি দিলোঁ, আৰু এনেওতো কাম কৰিবলৈ মাতিছে, কামততো লাগিবই লাগিব, কৈ লাভ নাই। সেইকাৰণে গৈ মেলি চব কামত লাগি গৈছোঁ আৰু নিজৰ কামত। তাৰপিছত মাও আহি পালে, মাকো এয়া কামত লগাই দিলে। তেওঁ পূৰা কোপ্তা বনোৱাত ব্যস্ত, আৰু এইজনীয়ে বৰষুণ দেখি পাগল হৈ গ'ল, মূৰত ধৰিছে। তাই পৰিবৰ কাৰণে ৰখি আছিলোঁ, কিন্তু নপৰিলে। এয়া মায়ে কোপ্তা বনায়ো ৰেডি কৰিলে, পূৰা কোপ্তা ভাজি আছে। কিন্তু কোপ্তাখিনি আকৌ মাহীয়ে বনাইছে দেই। আকৌ ভিডিঅ'টো শুনিব হ'লে এনেই খংহে কৰিব। মায়ে অকল ভাজিহে দিছে, আৰু মই কেনেকৈ ভকতো লিখিয়াকৈ ৰখি আছোঁ পানীখিনি লৈ। আৰু এইখিনি হৈ গ'ল ৰেডি, আৰু এইখিনিও মাহীয়ে বনাই চব ৰেডি কৰি থৈছে। ময়ো এয়া ফল মূল কাটিবলৈ চব লাগি গ'লোঁ, কাৰণ আকৌ প্লেট লগাবই লাগিব যে, আকৌ ইফতাৰিও কৰাইছে যেতিয়া মানুহকো দিবলৈ আছে। তাৰপিছতে এয়া মই বনাব লৈছোঁ চাহী টুকুৰা। কাষ্টাৰ্ডখিনি দি ল'লোঁ, আৰু তাৰ ওপৰতে মই এয়া পেকেট গাখীৰ দুটাও দি দিছোঁ, খাবলৈ তেতিয়া টেষ্টি হয়। আৰু এয়া মোৰ বনোৱা ৰেডি হৈ গ'ল। তাৰ ওপৰত অকণমান ড্ৰাই ফ্ৰুটছ এয়া ভণ্টিয়ে কাটি থৈছিলে, সেয়াকে অকণমান দি ল'লোঁ। তাৰপিছতে এয়া বনাব লৈছে লুচি। তাৰপিছতে মায়ে এয়া বনাই আছে আকৌ পকৰী। আৰু মাকলে অনা নাইটিটো দেখিছেনে, জীয়েকে পিন্ধি ঘূৰি ফুৰিছে। তাইক পূৰা একদম বম পাগল মানুহৰ নিচিনা লাগিছে, কেনেকৈ কাপোৰৰ ওপৰতে নাইটিটো পিন্ধি ঘূৰি ফুৰিছে। আৰু মায়ে সৰু সুৰাকৈ কিবা কিবি আনিছে, ইয়াত ঈদ বুলি দি আছে। তাৰপিছতে ইয়াত তেওঁ নিজৰ কামত ব্যস্ত হ'ল, কাৰণ পোলাও বনোৱা সদায় দায়িত্ব তেওঁৱে থাকে। যাৰ ঘৰতে মাতে পোলাও বনোৱা দায়িত্ব তেওঁ থাকে। এয়া তেওঁ পোলাও চোলাও বনাই মেলি ৰেডি কৰি ইয়াত থৈছেহি টেবুলত। পেকেটিং কৰিবলৈ চব ৰেডি হৈ গ'ল, সেইকাৰণে চব ৰেডি কৰি টেবুলতে থৈ লৈছে, কাৰণ নহ'লে কিহবা নহয় কিবা এটা থাকি যায়। আৰু আজিকালি কিবা এটা থাকি গ'লে দিবলৈ তাৰপিছতে ফোন কৰি কোৱা হয় যে আমুক বস্তুটো দিয়া নাই বুলি, লাজো পোৱা হয়। সেইকাৰণে চব বস্তু টেবুলতে ওলোৱাই ৰেডি কৰিছে, আৰু আমাৰো প্লেট এয়া ৰেডি কৰা হ'ল। এই দিনটো ৰোজা ধৰি আছিলে, আৰু এয়া খাব পাবৰ কাৰণে একদম পূৰা ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে, দাঁত ওলাই গৈছে তাই পূৰা। ময়ো আহি তাইৰ কাষতে বহিলোহি, কাৰণ তাই খোৱা বস্তুবোৰ যিবোৰ এইবোৰ চব খাম বুলিয়ে বহিছোঁ। ৰমজান মাহ শেষ হ'বলৈ হ'ল, আৰু এই প্লেটকেইখনলৈ বহুত মনত পৰিব কিন্তু ঈদৰ পাছত, কাৰণ ইভিনিং এনেকৈ ইমান বস্তু বনোৱা নহয়, আৰু ইফতাৰী টাইমত দেখিছেনে কিমান বস্তু ওলোৱা হয়। তাৰপিছতে এয়া চবেই নিজৰ জেগাত আহি বহিছেহি, কাৰণ ইফতাৰী টাইম হ'বলৈ হ'ল। আৰু ইফতাৰী কৰাৰ পিছত যে এই চাহকণ, মানে এই চাহকণে বহুত মানে শান্তি দিয়ে, কাৰণ দিনটো চাহ খোৱা নহয় যে, এই চাহকণ মানে মনটো ভাল লগাই দিয়ে। তাৰপিছতে আহি দুইজনী অকণমান বিচনাতে বাগৰিলোহি, আৰু ইয়াৰ সিহঁতৰ মেকুৰী পোৱালিটো দিছে নাই, আমাৰ মাজতে আহি হৈছে, আৰু ইমানেই এলেহুৱা। তাৰপাছত মই উঠি দেখিছেনে আকৌ পাকিস্তানী ড্ৰামাত লাগি গ'লোঁ, মানে মই এনি টাইম পাকিস্তানী ড্ৰামা চাই থাকিবই লাগিব। পাকিস্তানী ড্ৰামা কি আহিছে, নতুন কি আহিছে, সেইবোৰকে সদায় চেক কৰি থাকোঁ। আৰু ইয়াৰ হোৱাৰ ষ্টাইলটো দেখিছে নাই, ঘৰৰ মানুহৰ নিচিনা ইও এলেহুৱা, সেইকাৰণে পূৰা শুয়ে থাকে। আজিলৈ আহোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।